Class 9, অনুশীলনী 6.3, question number 1 চিত্ৰ 6.35 ত্ৰিভুজ PQR QP আৰু R কিউব বাহু দুটা ক্ৰমে S আৰু T বিন্দুলৈ বঢ়াই দিয়া হ'ল যদি angle SPR equal to 135 degree আৰু angle PQT equal to 110 degree তেন্তে angle PRQ নিৰ্ণয় কৰা চিত্ৰটো এটো হ'ব এটো চিত্ৰটো হ'ব এতিয়া ইয়াত কি হ'ব এতেকে TR এটো TR তো কি এডাল ৰেখা হয় TR এডাল ৰেখা হ'ব তাৰপিছত angle PQR plus ইয়াত কি হ'ব angle PQR equal to কিমান হ'ব 180 degree হ'ব তাৰপিছত PQR ৰ মানটো কি হ'ব 110 degree হ'ব plus angle PQR equal to কিমান হ'ব 180 degree হ'ব equal to angle PQR equal to 180 পৰা 110 degree minus কৰিলে কিমান হ'ব 70 degree হ'ব এটো কি হ'ব ইকুৱেশ্যন নম্বৰ 1 এটাকে QS এডাল কি হ'ব QS এডাল ৰেখা হয় এটো QS তো এডাল ৰেখা হ'ব তাৰপিছত ইয়াত কি হ'ব এটো QS তো এডাল ৰেখা হয় তাৰপিছত angle SPR plus angle QP এটো কি আছে angle QPR equal to কিমান হ'ব 180 degree হ'ব তাৰপিছত এটোৰ মানটো কিমান দি আছে এটোৰ মানটো 135 degree ইয়াত 135 degree plus angle QPR equal to কিমান হ'ব 180 degree হ'ব equal to angle QPR equal 180 degree পৰা ইয়াত প্লাস আছে সমান চিনৰ ইফালে গলে 135 মাইনাস কৰিলে কিমান হ'ব 45 degree হ'ব এটো 45 degree হ'ব এটো কি হয় ইকুৱেশ্যন নম্বৰ 2 তাৰপিছত ত্ৰিভুজ PQR এটো ত্ৰিভুজ PQR angle PQR plus angle QPR plus angle PRQ equal to কিমান হ'ব 180 degree হ'ব ত্ৰিভুজৰ তিনটা কোণৰ যোগফলটো কিমান হয় 180 degree হয় 1 আৰু 2 পৰা পাইছো তাৰপিছত এটো মানটো কিমান দিয়া পাইছিলো 70 degree plus এটো মানটো 45 degree plus ইয়াত কি হ'ব পিছত angle PRQ equal to কিমান হ'ব 180 degree হ'ব তাৰপিছত angle PRQ equal to 180 degree এই দুইটাটো প্লাস কৰিলে কিমান হ'ব 115 degree সমান চিনৰ ইফালে গলে 115 degree হ'ব তাৰপিছত ইয়াত কি হ'ব angle LRQ equal to এটো সৰি angle PRQ equal to কিমান হ'ব এটো পৰা এটো মাইনাস কৰিলে কিমান হ'ব 65 degree হ'ব এটোৱে হ'ব এনসাৰটো Question number 2 চিত্ৰ 6.36 ত angle x equal to 62 degree angle xyz equal to 54 যদি ত্ৰিভুজ xyz equal to yo আৰু zo ক্ৰমে angle xyz আৰু angle xzy সমদ্বিখণ্ডিত তেন্তে angle ozy আৰু angle yoz উলিওৱা Question number 2 এটো চিত্ৰটো হ'ব তাৰপিছত ইয়াত কি হ'ব ত্ৰিভুজ xy z ৰ পৰা আমি পাইছো তাৰপিছত ইয়াত কি হ'ব এটো angle xyz plus ইয়াত কি হ'ব angle yzx plus angle zxy equal to কিমান হ'ব 180 degree হ'ব ত্ৰিভুজৰ তিনটা কোণৰ সমষ্টিটো কিমান হ'ব 180 degree হয় তাৰপিছত এটোৰ মানটো কিমান আছিল 54 degree plus angle yzx plus এটোৰ মানটো 62 degree equal to কিমান হ'ব 180 degree হ'ব তাৰপিছত angle yzx equal to 180 degree হ'ব 54 আৰু 62 টো প্লাস কৰিলে কিমান হ'ব মাইনাস 116 হ'ব ইয়াত প্লাস আছে সমান চিনৰ ইফালে গল মাইনাস হ'ব তাৰপিছত angle yzx equal to এটো পৰা এটো মাইনাস কৰিলে 64 হ'ব এটো কি হ'ব ইকুৱেশ্যন নম্বৰ 1 এতেকে yo আৰু angle xyz টো কি হ'ব সমদ্বিখণ্ডিত হয় এটো সমদ্বিখণ্ডিত হয় এতেকে ইয়াত কি হ'ব angle xyo equal to angle oyz equal to 1/2 angle xyz equal to 1/2 এটোৰ মানটো কিমান আছিল এটোৰ মানটো 54 ৰ লগত 2 টো কেইবাৰ যাব 27 বাৰ যাব that equal to কিমান হ'ব 27 হ'ব এটো কি হয় ইকুৱেশ্যন নম্বৰ 2 হ'ব এটো angle xy equal to কিমান হ'ব 27 হ'ব এতেকে ইয়াত z
এংগুল YZX টো কি হ'ব সমদ্বিখণ্ডিত হয় এটো হ'ব সমদ্বিখণ্ডিত হয় এতেকে এংগুল XZO equal to angle OZY equal to 1/2 angle YZX equal to 1/2 into 64 হ'ব 232 কিমান হ'ব 64 হ'ব তাৰপিছত angle ZO equal to কিমান হ'ব 32 ডিগ্ৰী হ'ব এটো কি হয় ইকুৱেশ্যন নম্বৰ 3 তাৰপিছত ত্ৰিভুজ OYZ ৰ পৰা আমি পাইছো ত্ৰিভুজ OAZ ৰ পৰা আমি কি পাইছো angle OYZ plus angle OZY plus angle YOZ equal to কিমান হ'ব 180 ডিগ্ৰী হ'ব ত্ৰিভুজৰ কোন কেইটাৰ সমষ্টিটো 180 ডিগ্ৰী হ'ব তাৰপিছত এটোৰ মানটো কিমান হ'ব 27 ডিগ্ৰী পাইছো এটোৰ মানটো এটো হ'ব কিমান পাইছো 32 ডিগ্ৰী প্লাস angle YOZ equal to কিমান হ'ব 180 ডিগ্ৰী হ'ব তাৰপিছত angle YOZ equal to 180 ডিগ্ৰী minus এটো অমানচিনৰ ইফালে গলে মাইনাস হ'ব 32 আৰু 27 টো প্লাস কৰিলে কিমান হ'ব 59 হ'ব এটোৰ পৰা এটো 59 গলে কিমান হ'ব 121 ডিগ্ৰী হ'ব এটো angle YOZ টো কিমান হ'ব 121 ডিগ্ৰী হয় Question number 3 চিত্ৰ 6.37 ত যদি AB parallel DE angle BAC equal to 35 degree আৰু angle CDE equal to 53 তেন্তে angle DCE উলিওৱা এটো হয় চিত্ৰটো এটো হ'ব চিত্ৰটো এতিয়া ইয়াত কি হ'ব angle DEC equal to angle BAC equal to কিমান হ'ব 35 ডিগ্ৰী হয় এটো কি হ'ব ইকুৱেশ্যন নম্বৰ 1 হ'ব এটো ইকুৱেশ্যন নম্বৰ 1 হয় তাৰপিছত ইয়াত কি হ'ব এটো অন্তঃস্থৰ একান্তৰ কোণ হয় ত্ৰিভুজ CDE পৰা আমি পাইছো ইয়াত কি হ'ব angle CDE plus angle DEC plus angle DCE equal to কিমান হ'ব 180 ডিগ্ৰী হ'ব ত্ৰিভুজৰ কোন তিনটাৰ যোগফলটো কিমান হ'ব 180 ডিগ্ৰী হ'ব তাৰপিছত এটোৰ মানটো কিমান হ'ব 53 ডিগ্ৰী প্লাস এটোৰ মানটো কিমান হ'ব 35 ডিগ্ৰী প্লাস angle DCE equal to কিমান হ'ব 180 ডিগ্ৰী হয় তাৰপিছত angle DCE equal to 180 ডিগ্ৰী হয় 53 আৰু 35 টো প্লাস কৰিলে কিমান হ'ব 88 হ'ব এটো প্লাস আছে অমানচিনৰ ইফালে গলে মাইনাস 88 হ'ব তাৰপিছত angle DCE equal to 180 ৰ পৰা 88 মাইনাস কৰিলে কিমান হ'ব 92 হ'ব এটোৱে হ'ব আনসাৰটো Question number 4 চিত্ৰ 6.38 ত যদি PQ আৰু RS ৰেখাই T বিন্দুত কটাকাটি কৰে যাতে angle PRT equal to 40 angle RPT equal to 95 degree আৰু angle TSQ equal to 75 degree তেন্তে angle SQT উলিওৱা চিত্ৰটো এটো হ'ব নিজে আঁকিবা আৰু এটো হ'ব question number 4 টো ত্ৰিভুজ PRT পৰা আমি পাইছো angle PTR plus angle PRT plus angle RPT equal to কিমান হ'ব 180 ডিগ্ৰী হয় ত্ৰিভুজৰ তিনটা কোণৰ সমষ্টিটো কিমান হ'ব 180 ডিগ্ৰী হয় তাৰপিছত ইয়াত কি হ'ব angle PTR plus এটো মানটো কিমান দিয়া আছে 40 ডিগ্ৰী plus এটো মানটো কিমান দিয়া আছে 95 ডিগ্ৰী equal to কিমান হ'ব 180 ডিগ্ৰী হ'ব তাৰপিছত angle PTR equal to 180 ডিগ্ৰী হ'ব 40 আৰু 95 টো প্লাস কৰিলে কিমান হ'ব 135 হ'ব প্লাস আছে অমানচিনৰ ইফালে গলে মাইনাস 135 ডিগ্ৰী হ'ব equal to angle PTR 180 ৰ পৰা 35 মাইনাস কৰিলে কিমান হ'ব 45 ডিগ্ৰী হয় এটো কি হ'ব বিপ্ৰাক্তিক কোণ হ'ব তাৰপিছত angle QTS equal to angle PTR equal to কিমান হ'ব 45 ডিগ্ৰী হয় এটো বিপ্ৰাক্তিক কোণ হয় ত্ৰিভুজ TSQ ৰ পৰা আমি পাইছো ইয়াত কি হ'ব angle QTS plus angle TSQ plus angle SQT equal to কিমান হ'ব 180 ডিগ্ৰী হয় এটো ত্ৰিভুজৰ তিনটা কোণৰ সমষ্টিটো কিমান হ'ব 180 ডিগ্ৰী হয় তাৰপিছত এটোৰ মানটো কিমান হ'ব 45 ডিগ্ৰী প্লাস এটোৰ মানটো কিমান হ'ব 75 ডিগ্ৰী প্লাস angle SQT equal to কিমান হ'ব
180 ডিগ্ৰী হ'ব তাৰপিছত এংগল SQT ইকুৱেল টু 180 ডিগ্ৰী হ'ব 45 আৰু 75 টো প্লাস কৰিলে 120 হ'ব 120 টো অমানচিনৰ ইফালে গলে মাইনাস 120 হ'ব এটোৰ পৰা এটো মাইনাস কৰিলে কিমান হ'ব 60 ডিগ্ৰী হ'ব এটো এংগল SQT টো কিমান হ'ব 65 ডিগ্ৰী হয় এটোৱে হ'ব আনসার এটো কোৱেশ্চন নম্বৰ 5 to চিত্ৰ 6.39 যদি PT PQ লম্বই PS PQ parallel SR angle SQR equal to 28 degree আৰু angle QRT equal to 65 degree তেন্তে x আৰু y ৰ মান উলিওৱা এটো চিত্ৰটো হ'ব চিত্ৰটো নিজে আঁকিবা কোৱেশ্চন নম্বৰ 5 ৰ সমাধানটো এটো angle QRT equal to angle RQS plus angle QSR হ'ব ত্ৰিভুজৰ বৈশিষ্ট্য কোণৰ মাপ অন্তঃস্থ বিপৰীত কোণ দুটাৰ যোগফলটো সমান হয় এটোৰ মানটো কিমান দিয়া আছে 65 ডিগ্ৰী equal to এটোৰ মানটো 28 ডিগ্ৰী প্লাস ইয়াত angle QSR হ'ব তাৰ পিছত ইয়াত কি হ'ব angle QSR equal to এটো 65 টো অমানচিনৰ ইফালে গলে এটো মাইনাস হ'ব 65 ৰ পৰা 65 minus 28 65 ৰ পৰা 28 minus কৰিলে কিমান হ'ব 37 ডিগ্ৰী হ'ব এতেকে PQ লম্বই SP হ'ব তাৰপিছত QPS equal to কিমান হ'ব 90 ডিগ্ৰী হ'ব PQ parallel to কি হ'ব SR হ'ব এতেকে ত্ৰিভুজ angle QPS plus angle PSR equal to কিমান হ'ব 180 ডিগ্ৰী হয় সেটকৰ একেপালে অন্তঃস্থ কোণ দুটাৰ যোগফলটো কিমান হ'ব 180 ডিগ্ৰী হয় তাৰপিছত এটোৰ মানটো কিমান দি আছে এটোৰ মানটো 90 ডিগ্ৰী প্লাস angle PSR equal to কিমান হ'ব 180 হ'ব তাৰপিছত angle PSR equal to 180 পৰা 90 মাইনাস কৰিলে কিমান হ'ব 90 ডিগ্ৰী হ'ব তাৰপিছত ইয়াত কি হ'ব angle PSR plus angle QSR equal to কিমান হৈছিলে 94 পাইছো তাৰপিছত ইয়াত কি হ'ব এটোৰ মানটো কিমান হ'ব এটোৰ মানটো y plus এটোৰ মানটো 37 ডিগ্ৰী equal to 90 ডিগ্ৰী হ'ব তাৰপিছত y equal to 90 ডিগ্ৰী এটো অমানচিনৰ ইফালে গলে মাইনাস 37 হ'ব 90 ৰ পৰা 37 মাইনাস কৰিলে কিমান হ'ব 53 ডিগ্ৰী হ'ব তাৰপিছত ত্ৰিভুজ PQS ৰ পৰা আমি পাইছো ইয়াত কি হ'ব angle PQS plus angle QSP plus angle QPS equal to কিমান হ'ব 180 ডিগ্ৰী হ'ব ত্ৰিভুজৰ তিনটা কোণৰ সমষ্টিটো কিমান হ'ব 180 ডিগ্ৰী হয় এটোৰ মানটো কিমান হ'ব x plus y এটো y হ'ব plus 90 equal to কিমান হ'ব 180 হ'ব তাৰ পিছত x plus এটোৰ মানটো কিমান হ'ব 53 পাইছো plus 90 equal to কিমান হ'ব 180 ডিগ্ৰী হ'ব x equal to ইয়াত 180 53 আৰু 90 টো কিমান হ'ব 143 হ'ব অমানচিনৰ ইফালে গলে মাইনাস হ'ব এটোৰ পৰা এটো মাইনাস কৰিলে কিমান হ'ব 37 ডিগ্ৰী হ'ব এটোৱে হ'ব আনসাৰটো কোৱেশ্চন নম্বৰ 6 চিত্ৰ 6.40 ত্ৰিভুজ PQR ৰ QR বাহুক S বিন্দুলৈ বঢ়াই দিয়া হল যদি এংগল PQR আৰু এংগল PRS সমদ্বিখণ্ডিত দুডাল T বিন্দুত মিলিত হয় তেন্তে প্ৰমাণ কৰা যে এটোক আমি প্ৰমাণ কৰিব লাগিব চিত্ৰটো এটো হয় এটো কোৱেশ্চন নম্বৰ 6 টো এংগল TRS TQR ত্ৰিভুজৰ বৈশিষ্ট্য কোন হয় তাৰপিছত এংগল TRS equal to এংগল TQR plus এংগল ইয়াত QTR হ'ব এটো কি হয় ইকুৱেশ্যন নম্বৰ 1 ত্ৰিভুজৰ বৈশিষ্ট্য কোণটো এটো হ'ব ত্ৰিভুজৰ বৈশিষ্ট্য কোণটো অন্তঃস্থ বিপৰীত কোণ দুটাৰ সমষ্টি হ'ব তাৰপিছত ইয়াত কি হ'ব এংগল PRS, PQR ত্ৰিভুজৰ কি হ'ব ত্ৰিভুজৰ বৈশিষ্ট্য কোণ হ'ব এটো বৈশিষ্ট্য কোণ হয় তাৰপিছত এংগল PRS equal to এংগল PQR plus এংগল QPR হ'ব এটো কি হয় ইকুৱেশ্যন নম্বৰ 2 হ'ব ত্ৰিভুজৰ বৈশিষ্ট্য কোণটো অন্তঃস্থ বিপৰীত কোণ দুটাৰ সমষ্টিটো সমান হয় তাৰপিছত ইয়াত কি হ'ব 2 এটো টুৱাইস এংগল TRS হ'ব এটো টুৱাইস TRS হ'ব তাৰপিছত 2
T cube R plus angle QPR over